ধাৰী বুলি কওঁ ভকত বৈষ্ণৱক যি বহিবলৈ দিয়ে সেই আচলতে ধাৰীখন কেনেকুৱা ধৰণৰ গছৰ পৰানো বনায় সেইটো আপোনালোকক আজি দেখুৱাম। এই ধৰাখন আপুনি হয়তো সাধাৰণ বুলি ভাবিব পাৰে, কিন্তু আমাৰ অসমীয়া সমাজত এই ধৰাখন একেবাৰে সাধাৰণ নহয়। ভকত বৈষ্ণৱক দিয়া হয় বহিবৰ কাৰণে। আৰু এই যে ৰছীডাল দেখিছে, এইডাল ৰছী বুলি নকয়, এইডাল নাৰী বুলি কয়। আৰু এই নাৰীডালক বহুত আগস্থান দিয়া হয়। আমি ভকত বৈষ্ণৱক বহিবৰ সময়ত যেতিয়া আমি পাৰি দিওঁ, এইডাল কিন্তু ভকতজনৰ সন্মুখৰ ফালে পাৰি দিব লাগে। বাওঁফালে, সোঁফালে বা পিছফালে দি পেলাই এই নাৰীডাল পিছফালে দি পেলাই বহিব নাপায় বুলি কয়। আৰু মুখে মুখে দি বহিব লাগে বুলি কোৱা শুনিছোঁ। যে কি নহওক, এই ধৰাখননো কেনেকুৱাজোপা গছেৰে বনায়, আচলতে সেই গছজোপা ওচৰলৈ আপোনালোকক লৈ যাওঁ। সেই গছজোপাৰ লগত আজি পৰিচয় কৰাই দিওঁ। আপোনালোকক পাতিদৈ গছজোপাৰ লগত চিনাকি কৰি দিছোঁ। এই সৰু সৰু পাতৰ যে দেখিছে, এইজোপাই হ'ল পাতিদৈ গছ। আপোনালোকে চিনি পাওক, কাৰণ মই কি কাৰণে চিনাকি কৰাই দিছোঁ সেইটোও কৈছোঁ। বহুতে চিনি নাপায় পাতিদৈ গছজোপা। আমাৰ অসমীয়া সমাজত বহুতবিলাক কামতে ব্যৱহাৰ কৰা হয়। তুলনি বিয়াত ধৰক ইয়াৰ পৰা বেই বনোৱা হয়। সেয়েহে বহুতে আহি সোধেহি পাতিদৈ গছজোপা কোনজোপা, দেখাই দিব নেকি বুলি কয়। আমাৰ সন্মুখত থকাৰ কাৰণে আমি দেখুৱাই দিওঁ বাৰু। ঠিক তেনেকৈ চিনি নাপালে অকণমান প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকক পাতিদৈ গছজোপাৰ লগত চিনাকি কৰাই দিলোঁ, যি ধাৰী, পাতি, ধৰা